আপোনাৰ প্ৰথম প্ৰশ্ন হৈছে বিশ্বৰ কোন দেশৰ মানুহে আটাইতকৈ বেছি চশমা পিন্ধে? অপশ্যন হৈছে অপশ্যন এ ভাৰত, বি কানাডা, চি বাংলাদেশ, ডি পাকিস্তান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাকিস্তান। নেক্সট প্ৰশ্ন আছে, আমাৰ কিডনী প্ৰতিদিন কিমান লিটাৰ ৰক্ত শোধন কৰে? অপশ্যন এ 100 লিটাৰ, বি 180 লিটাৰ, চি 200 লিটাৰ, ডি 300 লিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 180 লিটাৰ। নেক্সট কুৱেশ্যন, নেমুৰ লগত কি খালে চৰ্দি কাহ সোনকালে ভাল হয়? অপশ্যন এ মধু, বি দুধ, চি এলাচি, ডি কালোজিৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধু। নেক্সট কুৱেশ্যন, অতিৰিক্ত চাহ খালে শৰীৰত কোন ৰোগ হোৱাৰ সম্ভাৱনা থাকে? অপশ্যন এ শ্বাসকষ্ট, বি হৃদৰোগ, চি কেঞ্চাৰ, ডি আলচাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৃদৰোগ। নেক্সট কুৱেশ্যন, কোন চব্জি 7 দিন খালে গাৰ ৰং সুন্দৰ হয়? অপশ্যন এ বিলাহী, বি ফুলকবি, চি লাও, ডি আলু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিলাহী। নেক্সট কুৱেশ্যন, প্ৰতিদিন ৰাতিপুৱা কি খালে ডাঙৰ কোনো বেমাৰ নহয়? অপশ্যন এ গাখীৰ, বি পানী, চি চাহ, ডি মধু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধু। নেক্সট প্ৰশ্ন, অতিৰিক্ত গৰম পানী খালে শৰীৰত কোন মাৰাত্মক বেমাৰ হয়? অপশ্যন এ ৰক্তচাপ, বি আলচাৰ, চি হৃদৰোগ, ডি ডায়েবেটিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰক্তচাপ। মোৰ বন্ধু বান্ধৱীসকল, যদি মোৰ চেনেলটোত নতুন হৈ থাকা তেন্তে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিয়া। যদি ছাবস্ক্ৰাইব কৰি দিছা তেন্তে অসংখ্য ধন্যবাদ।